মৰমৰ শিক্ষাৰ্থীসকল, আজি মই অনুশীলনী 8.4ৰ 7 নম্বৰ অংকটো সমাধান কৰিম। ইয়াৰ আগৰ শ্ৰেণীত আমি 1, 2 আৰু 3 নম্বৰ অংককেইটা সমাধান কৰিছোঁ। 4, 5, 6 সেই অংককেইটা 1, 2 আৰু 3ৰ দৰে একে। সেইকাৰণে মই 4, 5, 6 সমাধান কৰা নাই। তোমালোকে সেইকেইটা নিজে কৰি চাবা। আমি আজি 7 নম্বৰ অংকটো কৰিম। 7 নম্বৰ অংকটো অলপমান বেলেগ। ইয়াত আমাৰ সুদ প্ৰতি 3 মাহৰ মূৰে মূৰে গণনা কৰি কৰিছে। আগৰ অংকবিলাকত আছিল সুদ বছৰত হিচাপ কৰিছিলোঁ। এবাৰ আমাক কৈছে সুদটো প্ৰতি 3 মাহৰ মূৰে মূৰে গণনা কৰিব লাগে। ইয়াত আমাৰ মূলধনটো দিয়া আছে 1000 টকা। মূলধন দিয়া আছে 1000, সুতৰ হাৰটো দিয়া আছে 4% আৰু সময়টো দিয়া আছে 9 মাহ। গতিকে আমি ইয়াত কি কি দিয়া আছে লিখি লওঁ। ইয়াত মূলধন মানে পি কিমান 1000 টকা। তাৰপিছত R% মানে সুতৰ হাৰটো কিমান দিয়া আছে, R মানে সুতৰ হাৰ 4%, ইমপ্লাইজ R = 4। তাৰপিছত সময় দিয়া আছে কিমান, N = 9 মাহ। আমি সময়বিলাক যদিও মাহত দিয়া থাকে আমি বছৰ হিচাপত কৰি ল'ম। কিমান মাহত 1 বছৰ, 12 বছৰত, গতিকে এইটো 12 দি হৰণ। 3 × 3 = 9, 3 × 4 = 12 সমান কিমান হ'ব 3/4 বছৰ। আমি সময়টো Nটো কিমান পালোঁ 3/4 বছৰ। তাৰপিছত আমাৰ সুদটো কেইমাহৰ মূৰে মূৰে গণনা কৰি কৰিছে, প্ৰতি 3 মাহৰ মূৰে মূৰে গণনা কৰি কৰিছে। 3 মাহৰ গণনা কৰা সূত্ৰটো কি আছিল, A = P × 1 + R/400 to the power 4n। আমাৰ যদি সুদ যদি প্ৰতি বছৰে গণনা কৰা হয় তেনে সূত্ৰটো 1 + R/100 হয়, এইটো n হয়। যদি 6 মাহৰ মূৰে মূৰে গণনা কৰা হয় A = P × 1 + R/200 আৰু এইটো 2n। আৰু যদি 3 মাহৰ মূৰে মূৰে গণনা কৰা হয় এইটো 400 হয়। এইটো আমাৰ সূত্ৰকেইটা আমি পাইছোঁ। কিহৰ কাৰণে, যে 3 মাহটো 1 বছৰত 4 বাৰ থাকে। 3 মাহ এনেকৈ 4 বাৰ থাকে কাৰণে 400 ডিভাইড। তাৰপিছত আমি মানবিলাক লিখি যাম। P মানে কিমান আছে 1000, 1 + R মানে কিমান 4, এইটো 400, 4n, 4 × n, n মানে কিমান আছে 3/4 টকা। আমি বাকীকেইটা শাৰী এইফালে লিখিম। বাকীকেইটা আমি সিটোফালে লিখিম। 4 দি 4 কাটা যাব একবাৰ, 4 দি 100 থাকিল কিমান 1000 কিন্তু তলত থাকিল 100 ওপৰত থাকিল কিমান 101। 100 পূৰণ 1, 100 যোগ 1, 101। এক 1000 পূৰণ 101/100। এই কিমানটা আছে, 3টা আছে। আমি কি লিখিব পাৰিম, 101/100 কেইটা 3টা, কিন্তু 101/100 টকা। 3টা আছিল কাৰণে আমি 101/100, 100 100 দি হৰণ কেইটা আছিল, 3 আছিল। সেইকাৰণে আমি কেইটা লিখিলোঁ, 3 বাৰ লিখিলোঁ। তাৰপিছত এই 0 কাটা গ'ল, এই 0 কাটা গ'ল, 0 0 0 0। তলত কি থাকিল 100 পূৰণ 10, 1000। 100ৰ লগত 10 পূৰণ কৰিলে 1000 আৰু ওপৰত থাকিব 1030301। এইটো আমাৰ 101 3 বাৰ পূৰণ, 101 পূৰণ 101 পূৰণ 101 3 বাৰ পূৰণ কৰিলে কিমান হ'ব 1030301। এইটো তোমালোকে কৰি চাবা।
পূৰণ অংক যেহেতু আমি জানোৱেই সকলোৱে, সেইকাৰণে পূৰণখিনি কৰি আমি সময় নষ্ট নকৰোঁ। গতিকে আমি উত্তৰটো লিখি দিছোঁ। পূৰণটো কৰি চাওঁ, পূৰণ কৰি চালে এইটোৱে পাবা 103031 ইমান টকা। তাৰপিছত 3টা শূন্য আছে, তলফালে 3টা শূন্য আছে, মানে আমি কি কৰিব পাৰিম, 3 ঘৰৰ দশমিক। ইফালৰ পৰা 3 ঘৰৰ দশমিক দিলে কি হ'ব 1030.301 টকা। আমি এর মান পাই গ'লো, এর মান পালোঁ 1030.301। আমি টকা পইচাৰ ক্ষেত্ৰত যিহেতু দশমিকৰ পিছত 2টা লাগে, আমি 1টো আৰু নধৰোঁ। গতিকে মিশ্ৰ সুদ আমাক সবৃদ্ধিমূল পালোঁ, উলিয়াব দিছে মিশ্ৰ সুদ, এটাকে মিশ্ৰ সুদ। মিশ্র সুদ মানে কি আছিল, a মাইনাছ পি। a মানে কিমান 1030.30 মাইনাছ p মানে 1000। 1000 বিয়োগ কৰিলে কিমান হ'ব 30.30 টকা। এইটো হ'ব উত্তৰ। আমি পৰ্যায়ক্ৰমে যেতিয়া কৰি গ'লোঁ, কৰি যোৱাৰ পিছত আমি উত্তৰটো কি পালোঁ, এ মানে কিমান পালোঁ 1030, 1030 টকা, আৰু দশমিকৰ পিছত 3টা আছে, আমি এটা বাদ দিম, শেষৰটো বাদ দিলোঁ, থাকিল কিমান 1030 টকা। তাৰ পৰা আমি মূলধন বিয়োগ কৰিলোঁ, মূলধন বিয়োগ কৰিলে কি পালোঁ 30 টকা 30 পইচা। এইটোৱে হৈছে এই 7 নম্বৰ প্ৰশ্নটোৰ উত্তৰ। ইয়াতে আমি সূত্ৰ প্ৰয়োগ কৰি কৰিব দিছে, সেইকাৰণে আমি সূত্ৰ প্ৰয়োগ কৰি কৰিছোঁ। আৰু 3 মাহৰ মূৰে মূৰে যদি সুদ গণনা কৰা হয়, মনত ৰাখিবা আৰৰ তলত 400, আৰু এইটো এনৰ ঠাইত 4n, এইটো আমাৰ সূত্ৰ। এইবাৰ আমি 8 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। 8 নম্বৰ প্ৰশ্নটো আছে যে প্ৰতি 6 মাহৰ মূৰে মূৰে সুদ গণনা কৰিলে 2000 টকাৰ 1.5 বছৰত বছৰি 4% সুতৰ হাৰত মিশ্ৰ সুদ কিমান হ'ব। ইয়াত মূলধনটো দিয়া আছে 2000 টকা, সময় দিয়া আছে 1.5 বছৰ, আৰু সুতৰ হাৰটো দিয়া আছে 4%। আমি উলিয়াব লাগে মিশ্ৰ সুদ। আগৰ দৰে একে, আগতে আমাৰ 7 নম্বৰ অংকটোত প্ৰতি 3 মাহৰ মূৰে মূৰে গণনা কৰিব দিছিল, এইবাৰ আমাৰ প্ৰতি 6 মাহৰ মূৰে মূৰে গণনা কৰিব দিছে। ইয়াত আমাৰ মূলধন কিমান, ইয়াত p = 2000 টকা, p = 2000 টকা, r% = 4%, implies r = 4, n = 1.5 বছৰ, সমান 3/2 বছৰ। এইটো আমাক দিয়া আছে, পি মান কিমান দিয়া আছে 2000, তাৰপিছত আৰৰ মান দিয়া আছে 4, আৰু সময়টো দিয়া আছে 1.5 বছৰ। ইয়াত আমাক কি কৰিব লাগে, সুদটো মিশ্ৰ সুদ উলিয়াব লাগে প্ৰতি 6 মাহৰ মূৰে মূৰে গণনা কৰিলে। প্ৰতি 6 মাহৰ মূৰে মূৰে গণনা কৰিলে মিশ্ৰ সুদ কিমান হ'ব সেইটো আমি উলিয়াব লাগে। গতিকে এৰ সূত্ৰটো কি আছিল, a = কি আছিল p × 1 + r/200। 6 মাহৰ মূৰে মূৰে গণনা কৰিলে সূত্ৰটো r/200 to the power 2n। p মানে কিমান 2000, 1 + r, আৰু মানটো 4, তলত 200 to the power n2n। এইটো আমি 4ৰে 200 কাটাকাটি কৰিব পাৰোঁ। 4ৰে 200 কাটাকাটি কৰিলে কিমান হ'ব 50, ওপৰত থাকিব 1, তলত থাকিব 50। কিন্তু তলতটো 50 থাকিলে আমাৰ এটা সমস্যা হ'ব। সমস্যা হ'ব কি, যে যেতিয়া 50 তিনিটা পূৰণ কৰিম, তেতিয়া কিমান হ'ব 125,000, সেইটো দি 125 দি হৰণ কৰিব লগা হ'ব, আমাৰ অলপ অংকটো জটিল হ'ব। সেইকাৰণে আমি তলত কি কৰিম, তলতটো যাতে 100 থাকে তেনেকৈ আমি কাটাকাটি কৰাৰ চেষ্টা কৰিম। এইটো আমি 2 দি কাটিলোঁ, 2 × 2 = 4, 2 দি 200ক 100, 4 দি কাটিলে এইটো 50 হ'ব। 50ক 3টা পূৰণ কৰিলে শেষত আমাৰ কি হ'ব 125 দি হৰণ কৰিব লগা অৱস্থা এটা আহি যাব। তেতিয়া আমাৰ হৰণ অংক কৰোঁতে অলপমান কিছু আমাৰ কষ্ট হ'ব, সেইকাৰণে তলতো আমি 100 ৰাখি দিলোঁ।
তাহলে কি হ'ব এইটো ইয়াৰ পিছত আমি ইয়াৰ পৰা লিখিম 2000 এইটো টকা আৰু 2n এনৰ ঠাইত আমি এইটো লিখিম 3/2 য'ত n আছে এনৰ ঠাইত 3/2 লিখিলোঁ কাটাকাটি গ'ল কি থাকিল 2000 এতিয়া টকাটো হ'ব তলত হ'ব 100 তলত হ'ব 100 ওপৰত হ'ব 102 2 কাটা যোৱাৰ পিছত ইয়াত কি থাকিল 3 টকা 2000 পূৰণ তলত 100 ওপৰত 102 পূৰণ 102 100 পূৰণ তলত 100 ওপৰত 102 টকা 0 কাটা গ'ল ইয়াৰ পৰা 0 কাটা গ'ল তলত কি থাকিল তলত থাকিল 10 পূৰণ 100 1000 আৰু ওপৰত 102 পূৰণ 102 পূৰণ 102 পূৰণ 2 কিমান হ'ব 212222416 এইটো আমি পূৰণ কৰি চালে 102 পূৰণ 102 পূৰণ 102 তিনিটা পূৰণ তাৰ লগত 2 পূৰণ কৰিলে হ'ব 2122416 ইমান টকা 3 ঘৰত দশমিক দিলে কি হ'ব 2122.416 টকা দশমিকৰ পিছত আমাক দুটা ঘৰ লাগে 3 নম্বৰ ঘৰটো যদি 5তকৈ ডাঙৰ থাকে আমি 2 নম্বৰ যিটো স্থান তাত আমি 1 যোগ দিব পাৰোঁ 3 নম্বৰ স্থানত আছে 6 5তকৈ ডাঙৰ সংখ্যা আছে গতিকে আমি দ্বিতীয় স্থানত 1 যোগ দিলে কিমান হ'ব 2122 টকা 42 পইচা আমি 3 নম্বৰ ঘৰটো 6 থকাৰ কাৰণে আমি 2 নম্বৰ ঘৰটোত কি কৰিছোঁ 1 যোগ দিছোঁ যদি আমাৰ 6তকৈ সৰু সংখ্যা থাকিলে আমি 1 যোগ নিদিলেও হয় গতিকে আমাৰ এই মানে কিমান পালোঁ 2122 টকা 42 পইচা গতিকে আমাৰ উলিয়াব পাৰিছে মিশ্ৰ সুদ কিমান হ'ব এটাকে মিশ্ৰ সুদ সমান কি আছিল উত্তৰটো a মাইনাছ b a মানে কিমান 2122.42 মাইনাছ p মানে কিমান 2000 টকা এইটো বিয়োগ কৰিলে হ'ব 122 টকা 42 পইচা এইটো হ'ব উত্তৰ নিৰ্ণয় মিশ্ৰ সুদটো কিমান পাম 2122 টকা 42 পইচাৰ পৰা 2000 বিয়োগ কৰিলে হ'ব 122 টকা 42 পইচা এইটো আমাৰ উত্তৰ গতিকে আমি মনত ৰাখিবলৈ কথা যদি সুদ বছৰি হিচাপ কৰিব লাগে তেতিয়াহ'লে আমি সূত্ৰটো কি আছিল a p * 1 + r/100 to the power n সুদ যদি ছমাহৰ মূৰে হিচাপ কৰিব লাগে তেতিয়া সূত্ৰটো আছিল a = p * 1 + r/200 to the power 2n আৰু সুদ যদি 3 মাহৰ মূৰে হিচাপ কৰিব লাগে তেতিয়া সূত্ৰটো আছিল a = p * 1 + r/400 to the power 4n গতিকে মৰমৰ শিক্ষাৰ্থীসকল আজিলৈ আমি ইমানতে সামৰণি মাৰিলোঁ পৰৱৰ্তী শ্ৰেণীত আমি অনুশীলনী 8.4ৰ পিছৰ যিকেইটা সমস্যা আছে সেই সমস্যাকেইটা সমাধান কৰিম ধন্যবাদ